নমস্কাৰ জেচিচিৰ সংবাদ পৰিক্ৰমালৈ আপোনাক স্বাগতম ষ্টুডিঅত মই আস্থা প্ৰথমে চাওঁ আহক আজিৰ সংবাদ শিৰোনাম জাগিৰোডৰ জাৰগাঁৱত ৰাইজৰ উত্তাল প্ৰতিবাদ একাংশ ধৰ্মীয় সংখ্যালঘুৰ লোকে হিন্দু লোকক আক্ৰমণ কৰাৰ অভিযোগ ক্ষেত্ৰত স্নানৰত গাভৰুৰ ভিডিঅ' কৰি ধৰা পৰিল বিবাহিত যুৱক আৰক্ষীৰ জালত কুকাণ্ড সংঘটিত কৰা যুৱক পদ্মডেকা ডিমৌৰাৰ দিকচাক বেলগুৰিত চেগুন বাগান ধ্বংস কৰাৰ কুচকাৱাজ 1500 জোপা চেগুন গছত বিভাগে মাৰিলে মোহৰ জাগিৰোডৰ সীতাজখলা সমবায় সমিতিত মন্ত্ৰী পীযুষ হাজৰিকা ভূমি পূজন আৰু আধাৰশিলা স্থাপন কৰিলে পশু খাদ্যৰ পৰিপূৰক মজলীয়া উদ্যোগৰ এতিয়া চাওঁ আহক বাতৰিৰ বিস্তৃত ৰূপত জাগিৰোডৰ জাৰগাঁৱত অস্তিত্বৰ সংকটত একাংশ হিন্দু লোক দেওবাৰে মায়াঙৰ গৰুমৰা দলনিত হোৱা এটি সামান্য ঘটনাৰ গইনালৈ মুছলিম সম্প্ৰদায়ৰ একাংশ লোকে এটি হিন্দু পৰিয়ালৰ কেইবাগৰাকীও লোকক চুকা অস্ত্ৰৰে নিৰ্মমভাৱে আক্ৰমণ কৰাৰ অভিযোগ ইয়াৰ প্ৰতিবাদত কেইবা শতাধিক পুৰুষ মহিলাই বুধবাৰে উত্তাল কৰিলে জাগিৰোডৰ জাৰগাঁও সৰ্বদিশংশ কাণ্ড হৈ গ'ল গৰুমৰা দলনিত ঝাৰগাঁৱৰ আমি খুবেই দুখ পাইছোঁ গোটেই অঞ্চলৰ ৰাইজ উত্তেজিত হৈ আছে আমি যিটো ঘটনা হৈ গ'ল তাই ঘটনাৰ ওপৰত আমি চৰকাৰ তথা প্ৰশাসনৰ দৃষ্টি বিচাৰিছোঁ কাৰণ চাওক যে দিন দুপৰত গাঁৱৰ মুছলিম সেই অঞ্চলটোত বিশেষকৈ মুছলিম বসতিপূৰ্ণ গাঁওখনত মুছলিমান কেইটামান পৰিয়াল হিন্দু পৰিয়াল বসবাস কৰে আৰু আমি জানিব পৰা মতে যে দিন দুপৰত গাঁৱৰ পুৰুষ যুৱক নথকাৰ সুযোগ লৈ এক পৰিকল্পিত ঘটনা বুলি ক'ব লাগিব যে গপিয়াই দা ডেগাৰ কাচি লৈ এক সম্পূৰ্ণ ষড়যন্ত্ৰৰে যিধৰণে আক্ৰমণ কৰিছে আপোনালোকে দেখিবলৈ পাব আমাৰ যিসকল আঘাতপ্ৰাপ্ত ব্যক্তি তেওঁলোকক দেখিলে আপোনালোকে গম পাব যে হত্যা কৰা তেওঁলোকে এক ষড়যন্ত্ৰ কৰিছিলে যাকে নহওক হত্যাটো নহ'ল কিন্তু যিসকল ব্যক্তি আক্ৰান্ত হৈছে আপোনাৰ গোটেই ঘটনাত তেওঁলোকে পংগু হৈ পৰিছে উল্লেখ্য যে বিগত দেওবাৰে মায়াঙৰ 9 তাৰিখ দিনৰ 2 বজাত আমাৰ গৰুমৰা দলনি আমাৰ এটা হিন্দু সমাজৰ ফেমিলিৰ ওপৰত মুছলিম সম্প্ৰদায়ৰ মানুহে নিৰ্লজ্জ ঘটনা ক'ব পাৰি এটা ঘৰত আহি তেওঁলোকে আমাৰ পুৰুষ মহিলা যুৱতী সৰু ল'ৰা ছোৱালীলৈকে তেওঁলোকে এৰি দিয়া নাই ঘপিয়াই কাটিছে আৰু তেওঁলোকৰ এনেকুৱা ভাষ্য দিছে যে কেইজনমান হিন্দু ইয়াত আছে তেওঁলোকৰ টেবলেটৰ নিচিনা আমি গিলি খাই পেলাম গতিকে আমাৰ ইয়াত ভয় লগা আমাৰ হিন্দু সমাজৰ যিটো সুৰক্ষা এইটো বহুত ভয় লগা হৈ আহিছে এক নম্বৰ কথা আমাৰ প্ৰশাসন ফালৰ পৰাও আজি 72 ঘণ্টা পাৰ হৈ আহিল এতিয়াও আমি জনা সত্ত্বত যে মূল আসামী কেইজন মুকলি আকাশৰ তলত তেওঁলোকে বিচৰণ কৰি আছে তেওঁলোকক ধৰিব পৰা নাই গতিকে আপোনালোকৰ জৰিয়তে আমাৰ লোকেল বা আমাৰ স্থানীয় মন্ত্ৰী পীযুষ হাজৰিকা আমাৰ হিমন্ত ছাৰ ডাঙৰীয়াৰ ওচৰত এটাই আমি কৰজোৰে প্ৰাৰ্থনা জনাওঁ যাতে আমাৰ হিন্দুসকলৰ সুৰক্ষাটো নিশ্চিন্ত কৰে হিন্দু ঐক্য আপোনালোকৰ মাধ্যমৰ জৰিয়তে অসম চৰকাৰক অনুৰোধ কৰিব বিচাৰিছোঁ যে যিসকল ব্যক্তি আঘাতপ্ৰাপ্ত হৈছে তেওঁলোকক ক্ষতিপূৰণ দিয়াৰ ব্যৱস্থা কৰক আৰু লগতে আমি জনাব বিচাৰিছোঁ গোটেই ৰাইজৰ তৰফৰ পৰা যিকেইজন অপৰাধী ঘটনাৰ লগত জড়িত আটাইকেইজনৰ ঘৰৰ ওপৰত বুলডোজাৰ চলাব লাগে কাৰণ আজি 72 ঘণ্টা পাৰ হৈ গ'ল এতিয়ালৈকে প্ৰশাসনে সেই দোষীকেইটাক কৰায়ত্ব কৰিব পৰা নাই তেওঁলোকে মুক্ত আকাশৰ তলত বিচৰণ কৰি আছে আৰু তেওঁলোকে ছ'চিয়েল মিডিয়াত ভিডিঅ' পোষ্ট কৰি আছে যে এই গোটেই ঘটনাত তেওঁলোকে জড়িত নাই এক বেলেগ ৰূপ দিব বিচাৰিছে সেইকাৰণে আমি চৰকাৰৰ অনুৰোধ জনাইছোঁ চাওক গোটেই অঞ্চলৰ ৰাইজ উত্তেজিত হৈ আছে ৰাইজ আতংকিত হৈ আছে ৰাইজৰ এটাই দাবী যে যিসকল এই দোষীসকল এই ঘটনাৰ লগত জড়িত আটাইকেইজনৰ ঘৰত বুলডোজাৰ চলাব লাগে আৰু ইয়াৰ পৰা এটা বাৰ্তা দিব লাগে যাতে পৰৱৰ্তী সময়ত কোনো দুষ্কৃতিকাৰীয়ে এনেধৰণৰ ঘটনা সংঘটিত কৰিবলৈ সাহ নকৰে ইফালে সমগ্ৰ ঘটনা সন্দৰ্ভত আক্ৰমণৰ বলি হোৱা পৰিয়ালৰ লোকে সাংবাদিকক সদৰি কৰিলে সবিশেষ আমাৰ নিজা মাটিত নিজা পুখুৰী পাৰত গাছ কাটি আছে আমি মানা কৰাৰ পিছত লগে লগে এটেক হৈছে আমাৰ ওপৰত এটেক কৰি দিছে কাচি লৈ এটেক কৰিছে দা নহয় তেতিয়া দা নাই কাচি দি এটেক কৰিছে এটেক কৰাৰ পিছত আমি ইয়াত আহি গ'লো তাত অলপ ঠেলা হেঁচা হৈছে হোৱাৰ পিছত আমি ইয়াত আহি গ'লো অহাৰ পিছত কেনেকৈ যে 10-12জন মান যে ক'ৰ পৰা আহি ওলাল দা লাঠি লৈ এই ঈশ্বৰহে জানিব অহাৰ পাছত লগে লগে আমাক এটেক কৰিলে আহি পেলাই কোব মাৰি দিলে ডাইৰেক্ট ইয়াত আমাক মাৰিছে আমাৰ এই বতীয়া ল'ৰাটোক মাৰিছে তাৰ ল'ৰা ছোৱালীকেইটাক মাৰিছে দা জোং লৈ কাচি লৈ যাক পাইছে তাকে মাৰিছে মাৰাৰ পিছত তেতিয়াতো আমাৰ জান বচাব লাগিব যেতিয়া এটেক কৰি দিছে তেতিয়া আমি ইফালে মই আহি আছো দৌৰি পেলাই আমাৰ ছোৱালীও আছে লগত মাইকীজনে আছে আমি তিনিও আহি পেলাই উঠি পেলাই দৰ্জা লগাই একদম ইয়াত আহি গ'ল চোতালত আহি গ'ল আমাৰ আহি পেলাই দৰ্জাত লাঠি মাৰি আছে কোব মাৰি আছে উলাহঁতক উঠাই লৈ যাম কচু কাটা দিম হেন তেন বহুত কিবা কিবি কৈ আছে
তাৰপিছত সিহঁতে কি কৰিলে পটককে নাইকিয়া হৈ গ'ল মানুহকেইটা এতিয়া আমি মাননীয় মুখ্যমন্ত্ৰীৰ ওচৰত আমাৰ এইটোৱে প্ৰাৰ্থনা কৰোদৰে প্ৰাৰ্থনা কৰোঁ আমাৰ উপযুক্ত বিচাৰ লাগে উপযুক্ত বিচাৰটো আমাক কোৱাইটো হ'লে চৌদিশে প্ৰকৃতি ৰক্ষাৰ শ্লোগান আওৰাই থকাৰ সময়তেই খুদ বন বিভাগৰ পৃষ্ঠপোষকতাতেই টোপাতলিৰ বেলগুৰিত চলিছে বনাঞ্চল ধ্বংসৰ কুচকাৱাজ এখন ব্যক্তিগত বিশ্ববিদ্যালয় স্থাপনৰ নামত বন বিভাগে এখন বৃহৎ চেগুন বাগান নিষেধ কৰাৰ বাবে দিলে সেউজ সংকেত চাওঁহক এই সন্দৰ্ভত আমাৰ এক বিশেষ প্ৰতিবেদন নাম্বাৰিং কৰা এটা বৰ্তমান 1500 ওপৰত হ'ল আৰু অলপ বাকী আছে এতিয়া পিছত এই দুদিনমান কাম হেৰি কৰা গৈছে ৰেষ্ট লৈছে পিছত আকৌ নাম্বাৰিং কৰা হ'ব ফষ্ট আহি আছে চব আৰু আমাৰ যুগল শইকীয়া এমএলএ ছাৰ আহি আছে আৰু আমাৰ কাম বন কৰি আছোঁ টোটেল কেইবিঘামান মাটি ভূমি হ'ব টোটেল ইয়াত মাটি আছে চব এনা ছাৰ্ভে কৰিলে ফষ্ট আহি মোটামুটি টোটেল 63 বিঘা মাটি আছে ফৰেষ্টৰ সম্পূৰ্ণ গম পায় হয় ইয়াতে কি হ'ব বুলি পেলাই গম পোৱা গৈছে ডাঙৰ এখন ইউনিভাৰ্চিটি কলেজ হয় বহিব মাটিখিনি ফৰেষ্টৰ মাটি হয় এইখিনি ফৰেষ্টৰ মাটি না চৰকাৰ মাটি না এতিয়া মালিকে জানিব মুঠত সেইবিলাক কথা মই ভিতৰুৱা কথা ভালকৈ নাজানো হয় আপুনি কিমান বছৰ ধৰি আছে ইয়াতে মই ইয়াত 22 বছৰ ধৰি আছোঁ হয় বন বিভাগৰ উচ্চ পদস্থ চালোঁ যে বেতপাতলি বিতৰ অন্তৰ্গত থকা বেলগুৰি ডিকচাকত যেতিয়া প্ৰায় 1500 ডাল চেগুন কাটা আমি খবৰ পালোঁ তেতিয়া আমি সতীৰ্থবৃন্দক লৈ কেনে ইয়াতে আমি অলপ পৰ্যবেক্ষণ কৰিবলৈ আহিলোঁ হয় আমি ইয়াত আহি দেখিছোঁ বিভিন্ন গছত তেওঁলোকে বিভিন্ন ধৰণৰ সংখ্যাৰে কিবা নাম্বাৰিং কৰি থৈছে আচলতে আমি ইয়াৰে লোকেল কিছুমান দাদা বাইদেউকো সুধিলোঁ যে ঘটনা আচলতে কি ইয়াতে বোলে কিবা হেনো বিশ্ববিদ্যালয় বনাব যুগল কিশোৰ শইকীয়া নামৰ ব্যক্তিজনে আচলতে কাৰ ছত্ৰ ছায়াত এই মানে গছ কাটা মানে এইটো প্ৰচেষ্টা অব্যাহত আছে কাৰ ছত্ৰ ছায়াত সোণাপুৰৰ ৰেঞ্জাৰ মেনেজ নেকি যুগল কিশোৰ শইকীয়াৰ লগত তেওঁক আমি ইয়াতে তেওঁক চৰকাৰে গাদী দিছে বন সুৰক্ষাৰ কৰাৰ কাৰণে বন ধ্বংস কৰাৰ কাৰণে নহয় আমি ক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাৰ পৰা আছুৰ ফালৰ পৰা খোলাকৈ সকিয়নি সোণাপুৰ ৰেঞ্জাৰলৈ আৰু আমি যেতিয়ালৈকে ক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই উপস্থিত থাকিব তেতিয়ালৈকে ইয়াত কোনো ধৰণৰ গছ কাটিব দিয়া নহ'ব জাগিৰোড কলা মন্দিৰত দেওবাৰে এক মনোজ্ঞ শাস্ত্ৰীয় সংগীতানুষ্ঠান অনুষ্ঠিত হয় জাগিৰোড সুৰদেউল সংগীত মহাবিদ্যালয়ে ৰেণু শইকীয়াৰ সোঁৱৰণত আয়োজন কৰা এই সংগীতানুষ্ঠানত অসমৰ কেইবাগৰাকীও বিশিষ্ট শিল্পীয়ে অনুষ্ঠান পৰিৱেশন কৰি আপ্লুত কৰে শ্ৰোতা দৰ্শকক দেওবাৰে জাগিৰোড কলা মন্দিৰত ৰেণু শইকীয়া সোঁৱৰণী শাস্ত্ৰীয় সংগীতানুষ্ঠান সম্পন্ন হয় জাগিৰোডৰ সুৰদেউল সংগীত মহাবিদ্যালয়ৰ প্ৰতিষ্ঠা কালৰ পৰিচালনা সমিতিৰ সদস্যা ৰেণু শইকীয়াৰ সোঁৱৰণত আয়োজন কৰা এই সংগীতানুষ্ঠানত অসমৰ শাস্ত্ৰীয় সংগীত জগতখনৰ কেইবাগৰাকীও বিশিষ্ট শিল্পীয়ে সংগীত পৰিৱেশন কৰে ইয়াৰ ভিতৰত শিল্পী ডক্টৰ ৰাণু বৈশ্য ডক্টৰ পাহি বৈশ্যৰ লগতে বিশিষ্ট ভায়লিন বাদক বিদ্যুৎ মিশ্ৰ আৰু তবলা বাদক দিব্যজ্যোতি চাংমাইৰ অনুষ্ঠানে জীপাল কৰে সমগ্ৰ পৰিৱেশ ইয়াৰ পূৰ্বে পুৱাৰ ভাগত সংগীত মহাবিদ্যালয়ৰ চৌহদত প্ৰাচীৰ চিত্ৰকৰণী উন্মোচন কৰে জাগিৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ভৱেন চন্দ্ৰ নেওগে সন্ধিয়া জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই জাগিৰোড কলা মন্দিৰত মুকলি কৰা সংগীতানুষ্ঠানত ৰেণু শইকীয়াৰ প্ৰতিকৃতিত মাল্যাৰ্পণ কৰে বিশিষ্ট শিক্ষাবিদ ডক্টৰ দীনেশ বৈশ্যই অনুষ্ঠানত শিল্পী ভায়লিনা ঠাকুৰে ভাৰতনাট্যম আধাৰিত এটি গণেশ বন্দনাও পৰিৱেশন কৰে আজি আমাৰ সুৰদেউল সংগীত মহাবিদ্যালয়ৰ কাৰণে এটা অতি আনন্দৰ আৰু এটা স্মৃতিময় দিন আমি জাগিৰোডৰ এগৰাকী বিশিষ্ট সমাজ হিতৈষী মহিলা আমাৰ সুৰদেউল সংগীত মহাবিদ্যালয় পৰিচালনা সমিতিৰ প্ৰতিষ্ঠা দিনৰ এগৰাকী সদস্য কাৰ্যনিৰ্বাহক সদস্যা ৰেণু শইকীয়াৰ ডাঙৰীয়ানী সোঁৱৰণত আমি শাস্ত্ৰীয় সংগীতানুষ্ঠানৰ আয়োজন কৰিছিলোঁ আজি
আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ দ্বাৰা খেয়াল ভজন গীটাৰ বাদন আৰু অন্য চলো গীত ৰাজস্বীবোৰ লৈ এনেধৰণে আমি পুৰণা ছাত্ৰ ছাত্ৰীসকলে ভজন পৰিৱেশন কৰিলে কিন্তু আজি মূল আকৰ্ষণ আছিল ৰাণু বৈশ্য আৰু ডক্টৰ পাহি বৈশ্যৰ শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান ভায়লিনা ঠাকুৰীয়াৰ এটি ভাৰতনাট্যম নৃত্যধাৰা আধাৰিত এটি গণেশ বন্দনা নৃত্য তাৰ পিছতে আজিৰ অনুষ্ঠানৰ অন্যতম আকৰ্ষণ পণ্ডিত বিদ্যুৎ কুমাৰ মিশ্ৰ যি বৰপেটাৰ এটা ঐতিহ্যমণ্ডিত সাংগীতিক পৰিয়ালৰ পৰা আহিছে অসমৰ একমাত্ৰ সংগীত মহাবিদ্যালয়খনৰ যি অধ্যক্ষ আছিল বিদ্যুৎ কুমাৰ মিশ্ৰ পণ্ডিত তেখেতৰ ভায়লিন বাদন গতিকে আজি আমি আমাৰ সুৰদৌল পৰিয়ালৰ পৰিচালনা সমিতিৰ হৈ সুৰদৌল পৰিয়ালৰ শিক্ষক কৰ্মচাৰী আৰু ছাত্ৰ ছাত্ৰী আমি সকলোৰে প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ ক্ষেত্ৰীত আৰক্ষীৰ জালত পৰিল পদ্ম ডেকা নামৰ এটি দুৰ্বৃত্ত ক্ষেত্ৰীৰ হলনাত ভাড়াতীয়াৰ ঘৰত থকা এগৰাকী ছাত্ৰীৰ আপত্তিজনক দৃশ্য গোপনে মোবাইলত আবদ্ধ কৰাৰ অভিযোগ এইগৰাকী বিবাহিত যুৱকৰ বিৰুদ্ধে ইতিমধ্যে ৰাজ্যৰ অভিযোগৰ ভিত্তিত আটকাধীন যুৱকজনক জেল হাজতলৈ প্ৰেৰণ কৰিছে আৰক্ষীয়ে আজি প্ৰায় 11টা বজাত মোৰ ঘৰতে ভাড়া থকা দুজনী ছোৱালীৰ এজনীৰ ভিডিঅ' বনাই আছিলে টমটম চলা ল'ৰা এজনে তেখেতক হাতে লবে ধৰা পৰালে তাৰপিছত ধৰা পৰাৰ পিছত মোবাইলটো ৰাখি ৰখাৰ পিছত ল'ৰাজন পলাই দিলে এতিয়া সকলোৱে থানালৈকে আহিছে আৰু ল'ৰাজনকো মাতিছে ক'ৰ আছিলে ল'ৰাজনৰ কি নাম আছিলে ল'ৰাজন হেলাউগৰ পদ্ম ডেকা আচলতে কি কৰে টমটম চলায় কাৰ টমটম চলায় টমটমখন মোৰে চলায় আৰু ভাড়া ঘৰটো আপোনালোকৰে আছিলে হয় ভাড়া ঘৰৰ মানে আপোনালোকৰ ভাড়াতীয়াৰ বাথৰুমত কি কৰিছিলে ভিডিঅ' বনাইছিলে কেতিয়া কৰিছিলে আগতেও বনাইছিলে বুলি শুনিছোঁ আৰু আজি ভিডিঅ' বনাওঁতে ধৰা পৰিলে ছাত্ৰীসকলৰ গোপন ভিডিঅ' তুলি ব্লেকমেইলিং কৰি অহাৰ অভিযোগ পদ্ম ডেকাৰ বিৰুদ্ধে ইতিমধ্যে এই ঘটনাৰ উচিত তদন্ত আৰু দোষীক শাস্তিৰ দাবীত ক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থা আৰু ডিমৰীয়া মহাবিদ্যালয় ছাত্ৰ একতা সভাই ক্ষেত্ৰী থানাত উপস্থিত হৈ সুকীয়াকৈ প্ৰদান কৰিলে স্মাৰক পত্ৰ ছাত্ৰী এগৰাকী ইয়াতে দীৰ্ঘদিন ধৰি ভাৰতীয়াত আছিল আৰু আমি তেওঁ যেতিয়া বাথৰুমত ধৰক যায় এজন যুৱকে মানে বাহিৰৰ পৰা কিবা কৰি কেনে ভিডিঅ' কৰিছে আৰু তেওঁলোকে আজি কেনে ইয়াতে আহি ক্ষেত্ৰী থানাত আহি কেনে তেওঁলোকে এজাহাৰ দাখিল কৰিছে আমি ক্ষেত্ৰী আঞ্চলিক ছাত্ৰ সন্থাই এই তদন্তটো উচ্চ পৰ্যায়লৈ নিবলৈ অনুৰোধ জনাইছো আৰু দোষীক কঠোৰ শাস্তি প্ৰদান কৰিবলৈ শুকুৰবাৰে জাগিৰোডৰ বাগজাপত সমৃদ্ধি ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনৰ উদ্যোগত অনুষ্ঠিত হয় গ্ৰাম্য ক্ৰীড়া দিৱস মহিলাসকলৰ স্বাস্থ্য আৰু একতাৰ বৃদ্ধিৰ অৰ্থে আয়োজিত এই ক্ৰীড়া দিৱসত 7খন পঞ্চায়তৰ মহিলাই বিভিন্ন ক্ৰীড়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে শুকুৰবাৰে জাগিৰোডৰ বাগজাপত অনুষ্ঠিত হয় গ্ৰাম্য ক্ৰীড়া দিৱস সমৃদ্ধি ক্লাষ্টাৰ লেভেল ফেডাৰেশ্যনৰ উদ্যোগত আৰু 7 ছিষ্টাৰ ডেভেলপমেণ্ট এছিষ্টেণ্টৰ সহযোগত অনুষ্ঠিত এই গ্ৰাম্য ক্ৰীড়াত 7খন গাঁও পঞ্চায়তৰ মহিলাসকলে বিভিন্ন খেলত অংশগ্ৰহণ কৰে মহিলাসকলৰ স্বাস্থ্য আৰু একতাৰ উদ্দেশ্যৰে অনুষ্ঠিত কৰা ক্ৰীড়া প্ৰতিযোগিতাৰ পূৰ্বে এখনি সভাও অনুষ্ঠিত হয় এই সভাত বাগজাপ গাঁও পঞ্চায়তৰ প্ৰাক্তন সভাপতি প্ৰদীপ দেউৰী উপস্থিত থাকি মহিলাসকলক উদ্দেশ্যি ভাষণ আগবঢ়ায় প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে প্ৰদীপ দেউৰীয়ে আজি সমৃদ্ধি মণ্ডল পৰ্যায়ৰ যি CLFৰ সৌজন্যত অনুষ্ঠিত হোৱা খেল ধেমালি অনুষ্ঠানত উপস্থিত থাকিব পাৰে খুবেই গৌৰৱ অনুভৱ কৰিছোঁ আৰু তেওঁলোকে বহুত ভাল কাম কৰি আছে আৰু তাৰ মাজতে এটা খেল যিটো আমাৰ যিটো ভিলেজ লেভেলৰ যিটো খেল CLFৰ আৰু আমাৰ যিবিলাক মানে ভিউ আছে তেওঁলোকৰ মাজত যিটো খেল ধেমালি অনুষ্ঠিত কৰিছে খুবেই এটা ভাল এটা আনন্দময় কথা আৰু তেওঁলোকৰ স্বাস্থ্যৰ প্ৰতি যাতে পিছৰ প্ৰজন্মই যাতে আগুৱাই যাব পাৰে এটা একতা এটা তেওঁলোকে মহিলাখিনি যাতে একতা বান্ধোন এটা দূৰ ৰাখিব পাৰে তেওঁলোকে এটা চেষ্টা কৰিছে আৰু সেই চেষ্টাক আমি ইয়াত উপস্থিত হৈ আমি গৌৰৱ অনুভৱ কৰিছোঁ আৰু আগন্তুক দিনত যাতে তেওঁলোকে আৰু ইয়াতকৈ যাতে ভাল কাম কৰি যাব পাৰে তেওঁলোকক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ আৰু বাইদেউসকলকো জনাইছোঁ আগন্তুক দিনত যাতে মহিলাসকলেই যাতে ঘৰখনৰ প্ৰতি যাতে দায়বদ্ধতা যিখিনি কাম কাজ সেই
সমৃদ্ধি যোজনা এছালামৰ যোগেদি তেওঁলোকে যাতে CLFৰ যোগেদি যাতে উপকৃত হ'ব পাৰে তাৰে কামনা কৰিছোঁ ধন্যবাদ এই সভাত কেইবাগৰাকীও স্থানীয় বিশিষ্ট ব্যক্তি উপস্থিত থাকে মহিলাসকলৰ মাজত অনুষ্ঠিত হোৱা এই ক্ৰীড়া প্ৰতিযোগিতাৰ অন্তত বিজয়ীসকলক হাঁহ কুকুৰা বিভিন্ন মাছ আৰু বহুতো আকৰ্ষণীয় উপহাৰ প্ৰদান কৰা হয় CLF চেষ্টাৰ সহযোগিতা এটা খেল ধেমালি প্ৰতিযোগিতা আয়োজন কৰিছে এই খেল ধেমালিৰ দ্বাৰা দি আমি মহিলাসকলক একতা আৰু লগতে ৰিফ্ৰেছমেণ্ট আৰু লগতে আমি জেণ্ডাৰ ইকুৱেলিটিৰ এটা মেছেজ দিব বিচাৰিছোঁ কাৰণ আমাৰ মহিলাসকলে ঘৰতে সোমাই থাকে বিভিন্ন ধৰণৰ কাজ কৰ্ম কৰি মহিলাসকলে নিজৰ বাবেও এটা টাইম দিব লাগে আজি বিভিন্ন ধৰণৰ খেল ইয়াতে আয়োজন কৰা গৈছে যেনেকৈ আমাৰ হাঁহ কুকুৰা খেল মিউজিকেল চেয়াৰ কাবাডী খেল দৌৰা খেল তেনেকুৱা বিভিন্ন ধৰণৰ খেল ইয়াতে আয়োজন কৰা হৈছে যিহেতু আজিৰ যেটো আমাৰ ভিলেজ স্পৰ্টছ ডে পতা হৈছে হেতু আমি চেষ্টাৰ তৰফৰ পৰা কৰা হৈছে 7 সিষ্টাৰ ডেভেলপমেণ্ট এচিষ্টেন্স যেহেতু আমাৰ মহিলাসকলৰ লগত আমি বিভিন্ন ক্ষেত্ৰত আমি কাম কৰি আছো ধৰক শিক্ষা হওক বা স্বাস্থ্য হওক তেনেকৈ যেহেতু আমি গম পাইছোঁ যে স্বাস্থ্যৰ দিশটো কিমান ইম্পৰ্টেণ্ট হয় বা খেলা ধূলা সেই বস্তুটো আমি কেনেকৈ সজাগতা আনিব লাগে তাৰ ওপৰত লক্ষ্য ৰাখি আজি এই অনুষ্ঠানটো আমি আয়োজন কৰা হৈছে তো আজি আমি বিশেষকৈ যিখিনি আমাৰ ধৰি লওক থলুৱা যিখিনি আমাৰ খেল ধেমালি আছে যিখিনি অতীজৰ পৰা চলি আছে সেইখিনিক আমি কেনেকৈ ৰক্ষা কৰিব পাৰোঁ তাৰ ওপৰত মনোনিৱেশ কৰিয়ে মানে আজি আমি কাৰ্যসূচীটো ৰাখিছোঁ বহু সংখ্যক মহিলা আমাৰ অংশগ্ৰহণ কৰিছে যেহেতু এইটো আমাৰ সমৃদ্ধি CLFৰ আণ্ডাৰত পৰে জাগিৰোডৰ সীতাজখলাত সোমবাৰে আধাৰশিলা স্থাপন কৰা হ'ল পশুৰ পৰিপূৰক খাদ্যৰ মজলীয়া উদ্যোগৰ মন্ত্ৰী পীযুষ হাজৰিকাই মাংগলিক ৰীতি নীতিৰে আধাৰশিলা স্থাপন কৰা এই বিশেষ মজলীয়া উদ্যোগটিৰ প্ৰথম পৰ্যায়ৰ নিৰ্মাণ ব্যয় প্ৰায় 50 লাখ টকা ধাৰ্য কৰা হোৱা বুলি জানিবলৈ দিলে মন্ত্ৰীগৰাকীয়ে জাগিৰোডৰ সীতাজখলাত মন্ত্ৰী পীযুষ হাজৰিকা জাগিৰোডৰ সীতাজখলা দুগ্ধ উৎপাদক সমবায় সমিতিয়ে সোমবাৰে ভূমিপূজন আৰু এক আধাৰশিলাৰ জৰিয়তে আৰম্ভ কৰিবলৈ ওলাইছে পশুখাদ্যৰ পৰিপূৰক সংযোজন মিনাৰেল মিক্সাৰ প্ৰস্তুতৰ মজলীয়া উদ্যোগ এই উদ্যোগ প্ৰকল্প গৃহৰ আধাৰশিলা সোমবাৰে স্থাপন কৰে মন্ত্ৰী পীযুষ হাজৰিকাই মাংগলিক পূজা অৰ্চনাৰে আধাৰশিলা স্থাপনৰ পিছতে এখন সভাত গোপালকসকলক সম্বোধন কৰে মন্ত্ৰীগৰাকীয়ে মন্ত্ৰী সমগ্ৰ গাঁও উন্নয়ন যোজনাৰ অধীনত আমাৰ সীতাজখলাই 5 কোটি টকা পাবলৈকে সক্ষম হৈছিলে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ মুখ্য পৃষ্ঠপোষকতাত তাৰেই অংশস্বৰূপে আজি আমাৰ এটা মিনাৰেল মিক্সাৰ প্লান্ট আমি আৰম্ভ কৰিলোঁ ইয়াতে গৰু বা আমাৰ পশুৱে যাতে ভাল খাদ্য খাব পাৰে মিনাৰেলছ খাব পাৰে উচিত খাদ্য খাব পাৰে তাৰ কাৰণে সীতাজখলাই ব্যৱস্থা কৰিছে সীতাজখলাৰ লগত মোৰ বহু পুৰণি সম্পৰ্ক আমাৰ গৌৰৱ আমাৰ চিনাকি সীতাজখলাৰ উত্তৰণ হওক তাৰ কাৰণে কামনা কৰিছোঁ অনুষ্ঠানটো ভালদৰে কৰিবলৈকে সকলোকে আহ্বান জনাইছোঁ উল্লেখ্য যে মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনা অসম গাখীৰ মাংস আৰু কণী অভিযান সমিতিৰ অধীনত প্ৰায় 50 লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা হ'ব এই প্ৰকল্প মাত্ৰ 2 মাহৰ ভিতৰতে সীতামিন নামেৰে মিনাৰেল মিক্সাৰ পশুখাদ্য বজাৰত উপলব্ধ হ'ব বুলি জানিবলৈ দিলে সীতাজখলাৰ অধ্যক্ষ ৰঞ্জীৱ শৰ্মাই মুখ্যমন্ত্ৰী সমগ্ৰ গ্ৰাম উন্নয়ন যোজনাৰ অধীনত আমি মাননীয় অসম চৰকাৰৰ দ্বাৰা মাননীয় মুখ্যমন্ত্ৰীৰ দ্বাৰা আমি কিছু সহায় পাইছিলোঁ আৰু সেই সহায় ক্ৰমত আজি এটি প্ৰথম এটা মানে আমি আজিলৈকে অসমত বা নৰ্থ ইষ্টত আমি নাই বুলিয়ে ক'ব পাৰি পশু পক্ষীৰ কাৰণে যে পৰিপূৰক খাদ্য পৰিপূৰক পশু পক্ষীৰ কাৰণে ফিড ছাপ্লিমেণ্ট মিনাৰেল মিক্সাৰ সেই মিনাৰেল মিক্সাৰ প্লান্টৰ এটা আমি আধাৰশিলা স্থাপন কৰিছোঁ আৰু সেই মিনাৰেল মিক্সাৰ অতি কম দিনৰ ভিতৰতে আমি 2 মাহৰ ভিতৰত আমি মিনাৰেল মিক্সাৰ অসমৰ বজাৰলৈ আমি আনিম আৰু সেয়া অসমৰ প্ৰথমবাৰৰ হেৰি হ'ব আৰু চিটামিন ব্ৰেণ্ডেৰে সীতাজখলাৰ মিনাৰেল মানে চিটামিন ব্ৰেণ্ডেৰে আমি বজাৰলৈ আহিম আৰু এই চেগতে আমাৰ মাননীয় স্থানীয় মন্ত্ৰী সন্মানীয় পীযুষ হাজৰিকা ডাঙৰীয়াই ইতিমধ্যে আধাৰশিলা স্থাপন কৰি গ'ল আৰু আমি আশাবাদী যে খুব সোনকালে আপোনালোকৰ সকলোৰে সহযোগত আমি এই কামটো বজাৰলৈ নি আমাৰ পশু পক্ষীবিলাকৰ আমি স্বাস্থ্য বৰ্ধন কৰিব পাৰিম ঠিক আছে অনুষ্ঠানত মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাৰ লগতে অন্যান্য কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে
বিশ্ব শান্তিৰ কামনাৰে জাগিৰোডত মঙলবাৰৰ পৰা দুদিনীয়াকৈ অনুষ্ঠিত হয় শ্ৰী শ্ৰী ৰুদ্ৰযজ্ঞ। মঙলবাৰে জলাৰোহণৰ শোভাযাত্ৰাৰ অন্তত বুধবাৰে বিভিন্ন মাংগলিক পৰ্বৰে অনুষ্ঠিত হোৱা এই ৰুদ্ৰযজ্ঞত সৰ্বস্তৰৰ ভক্তৰ সমাগম পৰিলক্ষিত হয়। বিশ্ব শান্তিৰ কামনাৰে মঙলবাৰৰ পৰা জাগিৰোডত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হয় শ্ৰী শ্ৰী ৰুদ্ৰযজ্ঞৰ। অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্ট অসম ৰাজ্যিক সমিতিৰ উদ্যোগত আৰু মৰিগাঁও জিলা ব্ৰাহ্মণ ফ্ৰণ্টৰ সহযোগত আয়োজন কৰা এই ৰুদ্ৰযজ্ঞ মঙলবাৰে পুৱা এক উৎসৱমুখৰ পৰিৱেশত অনুষ্ঠিত হয় জাগিৰোডৰ শিশু উদ্যান প্ৰাংগণত। এই ৰুদ্ৰযজ্ঞৰ সৈতে সংগতি ৰাখি মঙলবাৰে পুৱাৰ ভাগত কেইবা শতাধিক ভক্তপ্ৰাণ ৰাইজে মহিলা আইমাতৃসকলৰ সহযোগত জলাৰোহণ কাৰ্যসূচী সম্পন্ন কৰে। অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্ট অসম ৰাজ্যিক সমিতি আৰু অখিল ভাৰত ব্ৰাহ্মণ ফ্ৰণ্ট মৰিগাঁও জিলা সমিতিৰ যৌথ প্ৰচেষ্টাত সমগ্ৰ মৰিগাঁও জিলাবাসী ৰাইজৰ পূৰ্ণ সহযোগত লগতে বৃহত্তৰ জাগিৰোড এলেকাৰ সনাতন সংস্কৃতিপ্ৰেমী ৰাইজৰ উপস্থিতিত সকলো পুৰুষ মহিলা যুৱক গাভৰু সমন্বিতে আমি শিৱ অভিষেকৰ কাৰণে জল আহৰণ কাৰ্যসূচী ইতিমধ্যে সমাপন কৰিছোঁ। সমান্তৰালভাৱে বুধবাৰে দিনৰ ভাগত অনুষ্ঠিত হয় পূৰ্ণাহুতি পৰ্ব। আবেলিৰ ভাগত মহাশান্তি আৰু নিৰ্মালী প্ৰদান আৰু সন্ধিয়া সত্যনাৰায়ণ পূজাৰে সামৰণি পেলোৱা হয় এই শ্ৰী শ্ৰী ৰুদ্ৰযজ্ঞৰ। জাগিৰোড মহাবিদ্যালয়ৰ এই বৰ্ষৰ মহাবিদ্যালয় সপ্তাহ সোমবাৰে সামৰণি পৰে। সামৰণিৰ দিনা অনুষ্ঠিত মুকলি সভাত কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকি উন্মোচন কৰে ডাক্তৰ পুনিৰাম পাটৰৰ দুখনকৈ গ্ৰন্থ। সভাত বিভিন্ন প্ৰতিযোগিতাৰ স্থানপ্ৰাপ্ত ছাত্ৰ ছাত্ৰীসকলক বঁটা প্ৰদান কৰা হয়। ঐতিহ্যমণ্ডিত জাগিৰোড মহাবিদ্যালয়ৰ ৪৭ সংখ্যক মহাবিদ্যালয় সপ্তাহ বিভিন্ন কাৰ্যসূচীৰে সোমবাৰে সামৰণি পেলোৱা হয়। বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত এই মহাবিদ্যালয় সপ্তাহৰ অন্তিম দিনৰ মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে সাহিত্য একাডেমী বঁটা প্ৰাপক অসমৰ বিশিষ্ট সাহিত্যিক জয়ন্ত মাধৱ বৰা। আনহাতে সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰে মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই। মুকলি সভাত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি ডাক্তৰ পুনিৰাম পাটৰৰ দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হয়। আনহাতে মহাবিদ্যালয়ৰ বাৰ্ষিক আলোচনী জেচিয়ান উন্মোচন কৰে মৰিগাঁও জিলা আয়ুক্ত দেৱাশিষ শৰ্মাই। লগতে ২০২৩-২৪ বৰ্ষৰ বাৰ্ষিক সংবাদপত্ৰ দুখন উন্মোচন কৰে তিৱা ৰাজদৰবাৰৰ মুখ্য বিষয়া জুৰসিং বৰদলৈ আৰু অসম সৌৰভ বঁটা প্ৰাপক নাদিৰাম দেউৰীয়ে। সভাত জাগিৰোডৰ কেইবাগৰাকীও বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা আগবঢ়োৱা হয়। জাগিৰোড মহাবিদ্যালয়ৰ ৪৭তম মহাবিদ্যালয় সপ্তাহ আজি আমি সামৰণি অনুষ্ঠানৰ আয়োজন কৰিছিলোঁ। এই সামৰণি অনুষ্ঠানৰ মূল সভাত আচলতে আজি মুখ্য অতিথি উপস্থিত আছিলে সাহিত্য একাডেমী বঁটা প্ৰাপক মৰিহালৰ খ্যাত ঔপন্যাসিক জয়ন্ত মাধৱ বৰা ডাঙৰীয়া। তেখেতে যিখিনি সাৰুৱা ভাষণেৰে আমাৰ ছাত্ৰ ছাত্ৰীসকলক উপকৃত কৰিলে তাৰ দ্বাৰা আমিও উপকৃত হ'লোঁ। তেখেতক আমি আন্তৰিক ধন্যবাদ জনাইছোঁ। আমাৰ মহাবিদ্যালয় আজি সভাখনত দুখনকৈ গ্ৰন্থ উন্মোচন কৰা হ'ল। আমাৰ মহাবিদ্যালয় পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি ডাক্তৰ পুনিৰাম পাটৰ ছাৰৰ তেখেতৰ দুখনকৈ গ্ৰন্থৰ এখন আমি মহাবিদ্যালয়ত প্ৰকাশ কৰিছিলোঁ ধৰ্মক্ষেত্ৰ কুৰুক্ষেত্ৰ নামৰ গ্ৰন্থখন। তেখেতৰ এখন ১৫ নম্বৰ গ্ৰন্থ। গতিকে আমি যথেষ্ট উপকৃত হ'লোঁ এইখন মহাবিদ্যালয়ৰ প্ৰকাশনৰ পৰা প্ৰকাশ কৰিব পাই। তেখেতক ধন্যবাদ জনাইছোঁ। তদুপৰি আমাৰ মহাবিদ্যালয়ত দুখনকৈ নিউজ লেটাৰ ২০২৩ চনৰ ২০২৪ চনৰ নিউজ লেটাৰ দুখন আমাৰ মহাবিদ্যালয়ৰ আজি সভাখনতে উন্মোচন কৰা হ'ল। আমাৰ জুৰসিং বৰদলৈ সন্মানীয় তিৱা ৰাজদৰবাৰৰ ৰাজ পৰিষদৰ আমাৰ সভাপতি আৰু লগতে অসম সৌৰভ নাদিৰাম দেউৰী ডাঙৰীয়া তেখেতে উন্মোচন কৰিলে। আমাৰ মহাবিদ্যালয়ৰ আলোচনীখন উন্মোচন কৰিলে আমাৰ মুখ্য অতিথিয়ে জেচিয়ান নামৰ আলোচনীখন সম্পাদনা কৰিছিলে সম্পাদনা সমিতি আৰু তত্ত্বাৱধায়কদ্বয়ে। সকলোকে মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জনাইছোঁ। আজি সুন্দৰ অনুষ্ঠানে এই সভাখন আমাৰ পৰিচালনা কৰাৰ বাবে সকলোকে ধন্যবাদ জনালোঁ। এতিয়া চাওঁ আহক এটা বিশেষ খবৰ। ডিমৰীয়াৰ মালৈবাৰীত ৰঙালাও কৃষকৰ হাহাকাৰ। উপযুক্ত বজাৰৰ অভাৱত পথাৰতে ৰৈছে আশাৰ ফচল। বিঘা বিঘা ভূমি সামৰি কৰা ৰঙালাও খেতিৰে স্বাৱলম্বী হ'বলৈ চেষ্টা কৰা একাংশ কৃষকৰ সপোন মৰহাৰ উপক্ৰম হৈছে উপযুক্ত বজাৰৰ অভাৱত।
সমগ্ৰ মালৈবাৰী অঞ্চলত প্ৰায় 1000 বিঘা ভূমি সামৰি কৰা ৰঙালাও খেতিৰ ফচল ক্ৰমাৎ পূৰত হ'বলৈ আৰম্ভ কৰিছে। অশেষ শ্ৰম আৰু কষ্টৰে কৰা এই ৰঙালাও খেতিয়ে কৃষকক আশানুৰূপ উৎপাদনৰ পথ দেখুৱাইছে যদিও পূৰ্বৰ দৰে ৰাজ্যৰ বাহিৰৰ ব্যৱসায়ী উৎপাদিত ফচল ক্ৰয় কৰিবলৈ নহা বাবে চিন্তিত কৃষক। আমাৰ ইয়াতে মোটামুটি 30 বিঘামান আছে আপোনাৰ এনে উৎপাদন ঠিকে আছে। মোৰ লগৰ সহকৰ্মীসকলো আছে আৰু ময়ো নিজেও কৰিছোঁ। টোটেল গাঁওখনত কিমান মান আছে? মোটামুটি আপোনাৰ নাই কমা 800 বিঘামান হ'ব ৰঙালাওৰ খেতি। ফচল ভালেই হৈছে, ইমান বেয়া হোৱা নাই। কিন্তু বজাৰ মই একেবাৰে মানে খুবেই কম মূল্য আৰু আপোনাৰ কম মূল্যৰ কাৰণে মানে কৃষকখিনি অলপ চিন্তিত হৈছে। আৰু এতিয়া বেপাৰীৰ সংখ্যাটো কম। আগতে বহুত আহিছিলে, বাহিৰৰ পৰা আহিছিলে, এতিয়া বেপাৰীৰ সংখ্যাটো খুবেই কম কাৰণে আমাৰ চিন্তিত হৈছে অলপ। খৰচটো যথেষ্ট হয়। আপোনাৰ ৰঙালাও খেতি নাই কমেও 8-10 হাজাৰ টকা 1 বিঘাত পৰি যায়। তাত যদি আমি 6-7 হাজাৰ পাওঁ তেতিয়াহ'লে আমাৰ কি অৱস্থা হ'ব, পকেটৰ পৰা যাব। তেওঁলোকৰ আশা এই বৃহৎ পৰিমাণৰ ৰঙালাওসমূহ ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত ৰাজ্যৰ ব্যাগুম কৃষি বিভাগে এক ফলপ্ৰসূ ব্যৱস্থা শীঘ্ৰেই গ্ৰহণ কৰি উৎসাহিত কৰক এইসকল কৃষকক, অন্যথা পথাৰতে মলঙিব কৃষকৰ আশাৰ ফচল। গতিকে এইটোৱে অনুৰোধ জনালোঁ যে মাননীয় মুখ্যমন্ত্ৰী মহোদয় লগতে কৃষিমন্ত্ৰী অতুল বৰাদেৱ তেখেতক অনুৰোধ জনালোঁ যে আমাৰ এই অঞ্চলত এবাৰ আহি তেখেতে এবাৰ চাই যাওক আৰু লগতে আমাৰ কৃষকখিনিৰ ওপৰত অলপ কথা পাতি ব্যৱসায়ৰ মানে ইয়াৰে উচিত বজাৰ মূল্যটো যাতে উচিত পাওঁ তাৰ বাবে এতিয়া চাওক সংক্ষিপ্ত ৰূপত কেইটামান বাতৰি। অসমত প্ৰথমবাৰলৈ অনুষ্ঠিত হৈছে ফাৰ্ষ্ট ইণ্টাৰনেশ্যনেল লংগেষ্ট MTB ৰেচ। অংশগ্ৰহণ কৰিছে 27জন প্ৰফেচনেল বিশ্ববিখ্যাত চাইক্লিষ্টে। ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যৰ লগতে নেপালৰ 3জন ৰাইডাৰো আছে এই ইভেণ্টত। উদ্যাক ইভেণ্টছৰ উদ্যোগত অনুষ্ঠিত হৈছে এই চাইকেল ৰেচ। মঙলবাৰে পুৱা মৰিগাঁও আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সীমান্তৱৰ্তী নেলিৰ আমগুৰি উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা শুভাৰম্ভ কৰা হয় এই ৰেচ। এই গ্ৰেণ্ড ইভেণ্টৰ ফ্লেগ অফ কৰে ভাৰত চৰকাৰৰ পৰ্যটন বিভাগৰ সঞ্চালক অনিল উৰাৱে। MTB ৰাইডাৰ্ছ অসমতেই প্ৰথম ইভেণ্টছ বুলি আমি গম পাই পেলাই বহুত সুখী হৈছোঁ, আনন্দিত হৈছোঁ তেখেতসকলক ইয়াত ৱেলকাম কৰিবলৈ। আজি এই কাৰ্বি আংলঙৰ আমগুৰি হাইস্কুলৰ প্ৰাংগণত দুৱাৰামলা সমষ্টিৰ ইয়াত প্ৰথম এই ফ্লেগ অফ আৰম্ভ হৈছে। তেখেতসকলক আমি অন বিহাফ অফ কাৰ্বি আংলং অট'নমাছ কাউন্সিল, অন বিহাফ অফ CEM কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডক্টৰ তুলিৰাম ৰংহাং আমি তেখেতসকলক আদৰণি জনাইছোঁ। 3 দিনীয়াকৈ অনুষ্ঠিত এই ৰেচত 3 দিনত প্ৰায় 300 কিলোমিটাৰ চাইক্লিং কৰিব বিভিন্ন স্থানৰ পৰা অহা ৰেচাৰসকলে। নেলিৰ আমগুৰিৰ পৰা ডিমা হাছাও জিলাৰ হাফলঙলৈ হ'ব এই ৰেচ। 3 দিনৰ এই ৰেচিং কালত যাত্ৰা পথত 3টা স্থানত নৈশ যাপন কৰিব চাইক্লিষ্টসকলে। নেলিৰ পৰা গৈ প্ৰথম নিশা কাৰ্বি আংলঙৰ ভকচং ইকো টুৰিজিম পাৰ্কত, দ্বিতীয় নিশা উমৰাংছত কটাব চাইক্লিষ্টসকলে। এই গ্ৰেণ্ড ইভেণ্টৰ সামৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব 13 ফেব্ৰুৱাৰীৰ সন্ধিয়া 6 বজাত হাফলঙত। উল্লেখযোগ্য যে এই MTB ৰেচৰ প্ৰধান উদ্দেশ্য হৈছে পাহাৰীয়া কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাৰ গ্ৰাম্য পৰ্যটনক প্ৰমোট কৰা আৰু চাইক্লিঙক স্পৰ্টছ প্ৰমোট কৰা। ये अच्छा लग रहा है, फर्स्ट टाइम यही मेरा मतलब यहाँ का सही है, विलेज लाइक पूरा नेक्स्ट टाइम और आएंगे अगर ऐसा अच्छा होगा तो। लद्दाख से हूँ मेरा नाम नॉर्बू है, मैं लद्दाख से और मैं ट्रेनिंग करता हूँ पटियाला में, नाइस पटियाला में। আমাৰ এই হৰি মন্দিৰটো 1918 চনত স্থাপিত হৈছিল আৰু 1918 চনত যিসকল মহান ব্যক্তিৰ প্ৰচেষ্টাতে মন্দিৰটো স্থাপন হৈছিলে। এটা সময়লৈ সুকলমে চলিছিল যদিও আৰ্থিক দৈন্যতাৰ বাবে হওক বা জৰাজীৰ্ণ অৱস্থাৰ বাবে হওক আমাৰ এই হৰি মন্দিৰটিৰ এটা সংকটজনক অৱস্থাত উপনীত হৈছিল। কিন্তু আমাৰ উঠি অহা প্ৰজন্মই বৰ্তমান চৰকাৰৰ অনুদানেই হওক
ব্যক্তিগত সঞ্চয়ৰ পৰাই হওক বা বিশেষ ব্যক্তিৰ মহান মহান দানৰ মাধ্যমেৰে আজি আমি এই শুভক্ষণটিত উপনীত হৈছেহি। যিসকল মহান ব্যক্তিয়ে এই অনুষ্ঠানটিলৈ বৰঙণি আগবঢ়াই আমাক উপকৃত কৰিছে তেখেতসকললৈ আমি এই চেগতে ধন্যবাদ বা কৃতজ্ঞতা জ্ঞাপন। যুৱ প্ৰজন্মই গোটেইখিনি চিন্তা চৰ্চা কৰি পেলাই চৰকাৰৰ হওক তাৰপিছত আমাৰ যিখিনি হওক আপোনাৰ মান্যবৰ মানে ধৰ্মীয় দিশত যিসকল মানে ব্যক্তিয়ে আমাক বহুতখিনি সহায় সহযোগ কৰিলে তেখেতসকলো আমি এই সুযোগতে তেখেতসকলক আমি ইয়াৰ পৰাই মানে ধন্যবাদ দিছোঁ, স্বাগত জনাইছোঁ। হয়, কৰ্ম কৰিলে কাম হয়, কিন্তু কথা হ'ল কি আমাৰ সেইখিনি হত তাৰমানে আমাৰ এইখিনি বৰ পিছপৰা মানুহ আছিলে আমাৰ এই অঞ্চলটো, গতিকে আমি সেই সময় যেনেকৈ আৰু আগতে কৰিব পৰা নাছিলোঁ। এতিয়া এইখিনি ভগৱন্তে কিবা কৰা আপোনালোকৰ আশীৰ্বাদত ৰাইজৰ অনুৰোধত আজি এইখিনিত আগবাঢ়িছোঁ। দেওবাৰে জাগিৰোডত সংঘটিত হয় এক চুৰিকাণ্ডৰ ঘটনা। জাগিৰোডৰ বাছ আস্থানত অৱস্থিত চন্দন ষ্ট'ৰৰ পৰা নিশা প্ৰায় 2 বজাত চোৰে চলায় লুটপাট। পৰৱৰ্তী পৰ্যায়ত জাগিৰোড চাৰিআলিৰ দৈনিক বজাৰত নিশা পহৰাৰ দায়িত্বত থকা ব্যৱসায়ী সন্থাৰ চকীদাৰ পূৰ্ণকান্ত শইকীয়াই চোৰটোক কৰায়ত্ব কৰি সোধপোছ কৰাত সন্দেহ হয় আৰু পুলিচক চমজাই দিয়ে। ইয়াৰ পিছতেই জাগিৰোড আৰক্ষীয়ে চোৰটোৰ পৰা উদ্ধাৰ কৰে নগদ ধনসহ দোকানৰ সামগ্ৰীসমূহ। যোৱা 9 তাৰিখ ৰাতি বাছ ষ্টেণ্ডৰ সন্মুখত চন্দন দাস নামৰ পাণ দোকানত চোৰ সোমাই কেনে ৰাতি 2 বজাত টকা পইচা সহ আৰু মাল বস্তু লৈ যায়। কিন্তু চোৰ গৈ কেনে অলপ স্পাৰ মিলৰ ওচৰত যোৱাৰ পিছত আমাৰ চকীদাৰ থকা নাইট চকীদাৰ থকা পূৰ্ণকান্ত শইকীয়া নামৰ চকীদাৰজনে তেওঁক কৰায়ত্ব কৰি তেওঁক সোধা পোছা কৰাতে তেওঁক প্ৰথমতে কৈছিল বেবেজীয়াত পৰা টকা পইচা তেল বেচি কিনে টকা পইচা আনিছিল, কিন্তু সন্দেহ হোৱাত তেতিয়া পূৰ্ণকান্ত শইকীয়া তেওঁক হাতত লৈ আনি কেনে থানাত চমজি দিয়ে। তাৰপিছত থানাত অচি ছাৰৰ তত্ত্বাৱধানত সকলো বস্তু চন্দন দাসৰ উদ্ধাৰ হয় আৰু তেওঁক চমজাই দিয়া হয়। 6,000 টকা কেছ নগদ, আৰু চিগাৰেট মোটামুটি 15,000 পৰা 20,000 টকাৰ আছিল। এই ৰিকভাৰী কৰাৰ কাৰণত মই ছাৰক ধন্যবাদ দিওঁ যে ছাৰে অহৰ কষ্টৰ কাৰণতে আমি চোৰ ধৰিব পাৰিলোঁ। ডঙাবৰী আঞ্চলিক মহানাম যজ্ঞ পৰিচালনা সমিতিৰ উদ্যোগত 16 প্ৰহৰ শ্ৰী শ্ৰী হৰিনাম সংকীৰ্তন আৰু মহোৎসৱ উদযাপন কৰা হয়। 2 নং ডঙাবৰীৰ যোগধাত্ৰী মন্দিৰ প্ৰাংগণত 11 ফেব্ৰুৱাৰীৰ পৰা 5 দিনকৈ অনুষ্ঠিত হোৱা হৰিনাম সংকীৰ্তনৰ প্ৰথম দিনা মংগলবাৰে পুৱাতে উলিওৱা হয় এক ভাগৱত শোভাযাত্ৰা। শতাধিক পুৰুষ মহিলা আৰু কণ কণ শিশুৱে অংশগ্ৰহণ কৰা এই ভাগৱত শোভাযাত্ৰা হৰিনাম ধ্বনিৰে মুখৰ কৰে সমগ্ৰ ডঙাবৰী অঞ্চল। আগন্তুক 15 ফেব্ৰুৱাৰীত সামৰণি পেলোৱা হ'ব এই হৰিনাম সংকীৰ্তনৰ। এইটো আমাৰ 2 নং ডঙাবৰী গাঁৱৰ ৰাইজৰ ৰাজহুৱা অনুষ্ঠান পাঁচদিনীয়া কাৰ্যসূচী। আজি ভাগৱত ভ্ৰমণ, অহাকালি পুৱাৰ পৰা কীৰ্তন আৰম্ভণি হ'ব, শুক্ৰবাৰে ৰাতিপুৱা কীৰ্তন সমাপন হ'ব, তাৰপিছত মহোৎসৱ আছে শুক্ৰবাৰে, শনিবাৰে আকৌ আমাৰ মহন্ত বিদায়। 22 বছৰ ধৰি আমাৰ এই হৰিনাম কীৰ্তন চলি আছে। এই হৰিনাম কীৰ্তনত আমাৰ সমূহ ৰাইজে অংশগ্ৰহণ কৰি আমাৰ এই উৎসৱটো 22 বছৰ ধৰি পৰিচালনা কৰি আছে। গাঁৱৰ ডেকা গাভৰু বোৱাৰী জীয়ৰী সকলোৱে অংশগ্ৰহণ কৰিছে আৰু আশা কৰোঁ যাতে আমাৰ বাচি থকা পৰ্যন্ত এই অনুষ্ঠানটো চলি থাকে। সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সভা দিনজোৰা কাৰ্যসূচীৰে ৰবিবাৰে জাগিৰোডৰ বাপুজী উচ্চ মাধ্যমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত হয়। সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ অসমৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰতিনিধিসকলে এই সভাত অংশগ্ৰহণ কৰে।
সভাত আগন্তুক ৬ষ্ঠদশ দ্বিবাৰ্ষিক ৰঙিয়া অধিৱেশনৰ আগন্তুক মণিৰাম দেৱান দিৱস সম্পৰ্কে বিশদভাৱে আলোচনা কৰাৰ লগতে সাংগঠনিক দিশতো আলোচনা কৰা হয়। সদৌ অসম কলিতা আলপাইন জনগোষ্ঠীৰ সন্মিলনৰ সভাপতি ডাক্তৰ ৰমেন কাকতীয়ে সভাপতিত্ব কৰা সভাখনত মৰিগাঁও জিলা সাহিত্য সভাৰ নৱনিৰ্বাচিত সভাপতি ডক্টৰ হৰমোহন কলিতাক সম্বৰ্ধনা আগবঢ়োৱা হয়। অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনৰ প্ৰায় 3 মাহৰ অন্তৰে অন্তৰে কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অনুষ্ঠিত হয়। আজি মৰিগাঁও জিলা সমিতিৰ আতিথ্যত জাগিৰ ৰোডৰ বাপুজী উচ্চ মাধ্যমিক বিদ্যালয়ত আমাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক অনুষ্ঠিত হৈছে। এইবাৰ কাৰ্যনিৰ্বাহৰ মুখ্য আলোচ্য বিষয় হৈছে আগন্তুক আমাৰ 6ষ্ঠ দ্বিবাৰ্ষিক কেন্দ্ৰীয় অধিৱেশন ৰঙিয়াত তৰণীত অহা 21, 22, 23 মাৰ্চত অনুষ্ঠিত হ'ব আৰু এই সম্পৰ্কে বিস্তৃতভাৱে আলোচনা কৰা হৈছে। বিশেষকৈ তাত বাজেট আৰু কাৰ্যসূচী সম্পৰ্কে আজিৰ এই সভাতে আলোচনা কৰা হৈছে। প্ৰায় 48 লাখ টকা ব্যয় সাপেক্ষে বাজেটখন তৈয়াৰ কৰা হৈছে আৰু বিভিন্ন ধৰণৰ কাৰ্যসূচী তাত থাকিব। কাৰ্যসূচী সম্পৰ্কে বিশদভাৱে আলোচনা কৰা হৈছে। গোটেইখিনি কথাই আজি সভাত বিতংভাৱে আলোচনা কৰা হৈছে। সদৌ অসম কলিতা আলপাইন জনগোষ্ঠী সন্মিলনে আপোনালোকে জানে যে মূল লক্ষ্য উদ্দেশ্য হৈছে যে কলিতা জনগোষ্ঠীক অনুসূচিত জনজাতিকৰণ কৰি 6ষ্ঠ অনুসূচিতভুক্ত কৰিব লাগে। কলিতাসকলৰ আজিলৈকে কোনো ধৰণৰ সংৰক্ষণ ব্যৱস্থা নাই। আমি যেতিয়া জনজাতিকৰণ হ'ম নিশ্চয়কৈ আমি সংৰক্ষণৰ আওতালৈ আহিম আৰু আমাৰ যি বিভিন্ন ঠাইত মানে 6ষ্ঠ এলেকাভুক্ত ঠাই হওক বা কাউন্সিল এলেকাবিলাকত আমাৰ ভূমিৰ অধিকাৰো নোহোৱা হৈছে। আমি ভাবিছোঁ যে অচিৰেই চৰকাৰে আমাৰ ক্ষেত্ৰত এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিব। ভীম একাদশী উপলক্ষে ভক্তসকলক আদৰণি জনোৱাৰ বাবে সকলো যাৱতীয় প্ৰস্তুতিৰে সমিতিৰ বিষয়ববীয়ে আশ্ৰম চৌহদ সুন্দৰকৈ সজাই পৰাই তুলি সৃষ্টি কৰিছে এক আধ্যাত্মিক পৰিৱেশৰ। ভৰালী শৈক্ষিক ন্যাসৰ অধীনৰ 8খনকৈ শৈক্ষিক প্ৰতিষ্ঠানৰ বাৰ্ষিক প্ৰতিভা সন্ধানী সমাৰোহৰ সামৰণি অনুষ্ঠান ক্ষেত্ৰীৰ BEd কলেজৰ বাকৰিত মঙলবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। প্ৰতিষ্ঠানসমূহৰ ছাত্ৰ-ছাত্ৰীসকলৰ কলা, সংস্কৃতি, ক্ৰীড়াৰ বিভিন্ন প্ৰতিভা প্ৰদৰ্শন হোৱা এই ফেষ্ট 2025ৰ সামৰণি অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে বিশিষ্ট সাংবাদিক নিতুমণি শইকীয়া। তেওঁ ভৰালী শৈক্ষিক ন্যাসৰ তৰফৰ পৰা বৰঢুলীয়া ওজাপালি গায়ন বায়নে সভাস্থলীলৈ আদৰি অনাৰ অন্তত ছাত্ৰ-ছাত্ৰীক উদ্দেশ্যি অনুপ্ৰেৰণামূলক বক্তব্য আগবঢ়ায়। মই ভাবোঁ যে একোটা অঞ্চলক কিছুমান অনুষ্ঠান প্ৰতিষ্ঠানে এটা সুকীয়া মাত্ৰা দিয়ে। ক্ষেত্ৰীয় অঞ্চলটোক BEF-এ এটা সুকীয়া গুৰুত্ব দিছে। ভৰালী এডুকেশ্যন ফাউণ্ডেশ্যনৰ আণ্ডাৰত প্ৰায় 8খনকৈ শৈক্ষিক প্ৰতিষ্ঠান ইয়াত গঢ় লৈ উঠিছে। গতিকে এই 8খন শৈক্ষিক প্ৰতিষ্ঠানৰ আজি যেটো তেওঁলোকৰ বাৰ্ষিক অনুষ্ঠান মূল অধিৱেশন মই আহিলোঁ, খুব ভাল লাগিল। ইয়াত পেৰামেডিকেল আছে, ইয়াত নাৰ্ছিং আছে, ইয়াত BEd আছে, ইয়াত MEd আছে, ইয়াত কমাৰ্চ আছে, আনকি একেবাৰে জাতীয় বিদ্যালয় এখনো আছে। এই 8টাকৈ শৈক্ষিক প্ৰতিষ্ঠানৰ যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ শাৰীৰিক মানসিক বৌদ্ধিক উত্তৰণৰ স্বাৰ্থত যেটো ইয়াত পদক্ষেপ লৈছে খুব প্ৰশংসনীয়। সভাৰ পূৰ্বে ছাত্ৰ-ছাত্ৰীসকলে কেইবাটাও সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ কৰে। আবেলি আমন্ত্ৰিত শিল্পী জ্যোতি পলৰ সংগীতানুষ্ঠানে মুগ্ধ কৰে উপস্থিত শ্ৰোতা দৰ্শকক। সভাত বিশিষ্ট শিক্ষাবিদ ৰামচৰণ ভৰালী, সমাজকৰ্মী ৰবীন্দ্ৰনাথ ডেকা প্ৰমুখ্যে কেইবাগৰাকীও ব্যক্তি উপস্থিত থাকি পুৰস্কাৰপ্ৰাপ্ত শিক্ষাৰ্থীসকলক বঁটা প্ৰদান কৰে। একাডেমিক সেশনৰ আমাৰ এনুৱেল ফেষ্ট বা কলেজ সপ্তাহ তাৰ আজি মুকলি সভা আছিলে। 6 দিনীয়া কাৰ্যসূচী আমি কৰিলোঁ। সকলোবোৰতে খেলৰ পৰা ধূলাৰ পৰা একদম মল্লযুদ্ধ আৰু সকলোবিলাক কৰিছিলোঁ। তাতে বঁটা বিতৰণ সভা আছিল আৰু সেই সভাখন আমাক আজি অলংকৃত কৰিছিলে। মানে সত্যৰ সৈতে ন্যায়ৰ সৈতে আপোচ নকৰা এজন সাংবাদিক, অসমৰ বিশেষকৈ যুৱকুলৰ কাৰণে এটা প্ৰেৰণাৰো প্ৰতীক নিতুমণি শইকীয়া ডাঙৰীয়া। এটা দীঘলীয়া বক্তৃতা আমাক আটাইকে অনুপ্ৰাণিত কৰিছে আৰু ষ্টুডেণ্টখিনি খাইকে বৰ অনুপ্ৰাণিত হৈছে।
জাগিৰোড শিল্পী সমাজে বৰ্ষপূৰ্তি উপলক্ষে শনিবাৰে মাঘৰ এসন্ধ্যা শীৰ্ষক এক মনোজ্ঞ অনুষ্ঠান জাগিৰোডৰ নিজৰাপাৰত অনুষ্ঠিত কৰে। সুৰদেল সংগীত মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ পৱন চন্দ্ৰ গগৈয়ে উদ্বোধন কৰা এই অনুষ্ঠানত মৰিগাঁও জিলা সাহিত্য সভাৰ সভাপতি হৰমোহন কলিতা, তিৱা লোকনৃত্যৰ গুৰু নালিৰাম দেউৰী, জাগিৰোড মহাবিদ্যালয়ৰ অধ্যক্ষ ডক্টৰ ভৱেন চন্দ্ৰ নেওগ, অৱসৰী অধ্যাপক ডক্টৰ দীপকজ্যোতি বৰুৱা প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। এই অনুষ্ঠানতে জ্যেষ্ঠ কণ্ঠশিল্পী তৰুলতা দাস দেউৰী, জ্যেষ্ঠ বাদ্যশিল্পী সত্যপ্ৰসাদ ডেকা, যদুৰাম দেউৰী, শুভেন বৰদলৈ আৰু অমৃত বৰক সাংস্কৃতিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ বাবে জাগিৰোড শিল্পী সমাজে গামোচা, মানপত্ৰ আৰু স্মাৰকেৰে বিশেষভাৱে সম্বৰ্ধনা আগবঢ়ায়। আনহাতে অনুষ্ঠানত গণশিল্পী ৰাজীৱ শদিয়ালৈও গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। কেইবাগৰাকীও শিল্পীয়ে গীত মাত পৰিৱেশন কৰি উপস্থিত শ্ৰোতা দৰ্শকক মুগ্ধ কৰে। সকলোকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি জাগিৰোড শিল্পী সমাজৰ দ্বাৰা মাঘৰ এনিশা এই অনুষ্ঠানটি জাগিৰোড নিজৰাপাৰত অনুষ্ঠিত হৈছে। আমি সকলো শিল্পী সমাজৰ হৈ ৰাইজক আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু ইয়াত ইতিমধ্যে যথেষ্ট দৰ্শক অৰ্থাৎ সংগীত ভাল পোৱা ৰাইজ উপস্থিত হৈছে। আজি ইয়াত কেইবাটাও কাৰ্যসূচী আছে। বিশেষকৈ আমাৰ যিসকল পুৰণা শিল্পী, সেই শিল্পীসকলক ইয়ালৈ আমন্ত্ৰণ জনোৱা হৈছে। তেখেতসকলক শ্ৰদ্ধা সহকাৰে শুভেচ্ছা জ্ঞাপন কৰা হৈছে, শুভেচ্ছা পত্ৰ দিয়া হৈছে আৰু গোটেই অনুষ্ঠানটোত আপোনালোকৰ সহায় সহযোগিতা আমি আশা কৰিছোঁ আৰু ইয়াৰ জৰিয়তে নৱপ্ৰজন্মই যাতে সংগীতৰ প্ৰতি আগ্ৰহী হয় তাৰ আগ্ৰহ আমি সকলোৰ পৰা বিচাৰিছোঁ আৰু আপোনালোকৰ সহায় সহযোগিতা তথা আশীৰ্বাদ বিচাৰিছোঁ। আজিৰ সংবাদ পৰিক্ৰমা ইমানতেই সামৰিছোঁ। জাগিৰোড, মৰিগাঁও আৰু ইয়াৰ কাষৰীয়া বিভিন্ন অঞ্চলৰ বা বাতৰি লৈ আমি আহোঁ প্ৰত্যেক বুধবাৰে সন্ধিয়া আৰু বৃহস্পতিবাৰে পুৱা। গতিকে চাবলৈ নাপাহৰিব আপোনালোকৰ প্ৰিয় অনুষ্ঠান JCCৰ সংবাদ পৰিক্ৰমা। ধন্যবাদ।